তো হেল্ল' গাইছ আপোনাক স্বাগতম জনাইছোঁ আমাৰ ইটিপছ অনলাইনৰ আজিৰ নতুন ভিডিঅ'লৈ। তো গাইজ ফাইনেলি আকৌ আৰম্ভ হৈ গ'ল প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা 5.0। যিসকল মহিলাই 5.0 প্ৰধানমন্ত্ৰী গেছৰ কাৰণে এপ্লাই কৰিব, কোনসকলে এপ্লাই কৰিব পাৰিব, ইয়াৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়াসমূহ কি, আৰু যদি আপুনি প্ৰধানমন্ত্ৰী 5.0ৰ যি গেছ আছে এই গেছৰ কাৰণে যদি আপুনি আবেদন কৰে বা এপ্লাই কৰে, তেনে ক্ষেত্ৰত আপুনি 300 টকা প্ৰতিটো চিলিণ্ডাৰৰ বাবে আপুনি কিন্তু ছাবচিডি লাভ কৰিব। অৰ্থাৎ যদি আপোনাৰ গেছৰ দাম 1000 টকা হয়, তেতিয়াহ'লে কিন্তু আপুনি কেৱল মাত্ৰ 700 টকা পে' কৰিব লাগিব আৰু 300 টকা আপুনি ছাবচিডি পাই যাব। চ' কোনসকলে এই গেছৰ কাৰণে এপ্লাই কৰিব পাৰিব, অনলাইন এপ্লাই কৰিব লাগে নে অফলাইন এপ্লাই কৰিব লাগে আৰু ক'ত এপ্লাই কৰিব লাগিব, এই সম্পূৰ্ণ সবিশেষ দেখুৱাবলৈ গৈ আছোঁ এইটো ভিডিঅ'ৰ জৰিয়তে। চ' পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপুনি যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি দি কাষত থকা বেল আইকনটো বজাই দিয়ক। চ' এতিয়া দেখুৱাই দিম কোনসকল মহিলাই এই গেছৰ কাৰণে এপ্লাই কৰিব পাৰিব, অৰ্থাৎ এলিজিবিলিটি যোগ্যতাৰ মাপকাঠি। আপুনি ইয়াতে কিন্তু এটা অপশ্যন দেখা পাইছে যোগ্যতাৰ মাপকাঠি। তলত দিয়া যিকোনো এটা শ্ৰেণীৰ অন্তৰ্গত প্ৰাপ্তবয়স্ক মহিলাই এই গেছৰ বাবে আবেদন কৰিব পাৰিব। চ' 1 নম্বৰত কৈছে অনুসূচিত জাতিৰ পৰিয়াল। যদি কোনোবা অনুসূচিত জাতিৰ পৰিয়ালৰ পৰা, তেনে ক্ষেত্ৰত কিন্তু আপুনি গেছৰ বাবে এপ্লাই কৰিব পাৰিব। তাৰপিছত ST পৰিয়ালসকলেও কিন্তু এপ্লাই কৰিব পাৰিব। তাৰপিছত দেখা পাইছে প্ৰধানমন্ত্ৰী আৱাস যোজনা। যিসকলে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ লাভ কৰিছে তেওঁলোকে কিন্তু এই গেছৰ কাৰণে এপ্লাই কৰিব পাৰিব। তাৰপিছত তলত দেখা পাইছে বেছিভাগ পিছপৰা শ্ৰেণী, মানে একেবাৰে পিছপৰা শ্ৰেণীৰ যিসকল মানুহ আছে সেইসকলে কিন্তু এই গেছৰ কাৰণে এপ্লাই কৰিব পাৰিব। তাৰপিছত AAY অন্য যোজনা সেইসকলেও কৰিব পাৰিব। চাহ আৰু এক চাহ বাগিচা জনগোষ্ঠী, যোনসকলে চাহ খেতিত কাম কৰে তেওঁলোকেও কিন্তু এই গেছৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু তলফালে যদি আপুনি আহে আৰু দেখা পাব, ইয়াত দেখা পাইছে বনবাসী, দ্বীপপুঞ্জ আৰু নদী দ্বীপপুঞ্জত বাস কৰা লোকসকল, SECC পৰিয়াল, 14 পইণ্টৰ ঘোষণা অনুসৰি দৰিদ্ৰ পৰিয়াল, আবেদনকাৰীৰ বয়স 18 বছৰ হ'ব লাগিব। এইসকলে কিন্তু আপুনি গেছৰ কাৰণে এপ্লাই কৰিব পাৰিব আৰু আবেদনকাৰীৰ বয়স কিন্তু 18 বছৰ হ'ব লাগিব। একেখন ঘৰতে আন কোনো LPG সংযোগ থাকিব নালাগে। চ' এইখিনি আছিল ক্ৰাইটেৰিয়া। যদি আপুনি এইখিনিৰ ভিতৰত পৰে তেতিয়াহ'লে কিন্তু আপুনি এখন ইজিলি প্ৰধানমন্ত্ৰী যি গেছ আছে এই গেছৰ কাৰণে কিন্তু এই চিলিণ্ডাৰৰ কাৰণে কিন্তু আপুনি এপ্লাই কৰিব পাৰিব। ইয়াৰ বাবে ডকুমেণ্ট আৰু কি লাগিব এইটোও মই দেখুৱাই দি আছোঁ। চ' ইয়াতে দেখা পাইছে নথি পত্ৰৰ প্ৰয়োজন। আপোনাৰ কি নথি পত্ৰৰ প্ৰয়োজন হ'ব, প্ৰথমতে দেখা পাইছে আপোনাৰ গ্ৰাহকক চিনি পাওক, মানে আপোনাৰ KYC কৰিব লাগিব। যিখন ৰাজ্যৰ পৰা আবেদন কৰা হৈছে অথবা অনন্য ৰাজ্য চৰকাৰে প্ৰদান কৰা ৰেচন কাৰ্ড যদি আছে আপুনি, তেনে ক্ষেত্ৰত আপুনি এইটো কৰিব পাৰিব। হিতাধিকাৰী আৰু প্ৰাপ্তবয়স্ক পৰিয়ালৰ সদস্যৰ আধাৰ নথি, হিতাধিকাৰীৰ আধাৰ কাৰ্ড লাগিব আৰু প্ৰাপ্তবয়স্ক যদি কোনোবা পৰিয়াল আছে তেনে ক্ষেত্ৰত আপোনাৰ সেই পৰিয়ালৰ কিন্তু আধাৰ কাৰ্ডৰ নথিখন লাগিব। তাৰপিছত দেখা পাইছে ঠিকনা প্ৰমাণপত্ৰ। তাৰপিছত দেখা পাইছে তলত যদি আপুনি স্ক্ৰল ডাউন কৰে তে ইয়াতে দেখা পাব বেংক একাউণ্ট। চ' আপুনি কিন্তু এখন বেংক একাউণ্টো লাগিব। চ' এতিয়া মই দেখুৱাই দিম আপুনি ফৰ্মখন কেনেকৈ ফিল আপ কৰিব। চ' ফৰ্ম ফিল আপ কৰাৰ কাৰণে আপুনি মই ভিডিঅ' ডেছক্ৰিপশ্যনত এটা লিংক দি দিছোঁ, সেইটো লিংকত ক্লিক কৰি কিন্তু আপুনি ফৰ্মখন ডাউনলোড কৰিব পাৰিব, অথবা আপুনি ইয়াৰ পৰাও আপুনি ফৰ্মখন ডাউনলোড কৰিব পাৰিব। চ' মই দেখুৱাই দি আছোঁ আপুনি ফৰ্মখন কেনেকৈ আৰু ক'ত পাব আৰু কেনেকৈ ডাউনলোড কৰিব লাগিব। প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা 5.0ৰ যি ফৰ্ম, এইখন হৈছে সেইখন ফৰ্ম। এইখন ফৰ্ম আপুনি কেনেকৈ ফিল আপ কৰিব, ইয়াতে দেখা পাইছে ইয়াতে কিন্তু দেখা পাইছে আপুনি যে ভাৰ্জন 5.0। ইয়াতে আপোনাৰ এখন ফটো, পাছপৰ্ট চাইজ ফটো এটাচ কৰিব লাগিব। তাৰপিছত আপুনি ইয়াতে দেখা পাইছে ফাৰ্ষ্ট নেম। ইয়াতে কিন্তু আপুনি ফাৰ্ষ্ট নেমটো আপুনি এণ্টাৰ কৰিব লাগিব। এটা লেটাৰ এটা বক্সত এণ্টাৰ কৰিব লাগিব। তাৰপিছত যদি আপোনাৰ মিডল নেম আছে তেনেহ'লে কিন্তু আপুনি মিডল নেমটো এইটো বক্সত এণ্টাৰ কৰিব লাগিব। তাৰপাছত আপোনাৰ যদি লাষ্ট নেম থাকে তেনে ক্ষেত্ৰত আপুনি কিন্তু এইটো বক্সত আপোনাৰ লাষ্ট নেমটো এণ্টাৰ কৰিব লাগিব। আপুনি এইটো যি বক্স দেখা পাইছে আপুনি এই বক্সটো এৰি কিনে আপুনি ইয়াৰ ফালৰ পৰা কিন্তু আপুনি ফৰ্মখন ফিল আপ কৰিব।
তাৰপিছত আপুনি দেখা পাইছে আধাৰ কাৰ্ড আধাৰ নম্বৰ ইয়াতে কিন্তু আপোনাৰ আধাৰ নম্বৰটো এণ্টাৰ কৰিব লাগিব তলত দেখা পাইছে মোবাইল নম্বৰ ইয়াতে আপোনাৰ মোবাইল নম্বৰটো এণ্টাৰ কৰিব আপোনাৰ কাষ্ট যিটো হয় ST SC আদাৰ্ছ আপুনি যদি ST আৰু SCৰ বাহিৰে হয় তেনে ক্ষেত্ৰত আপুনি আদাৰ্ছত সিলেক্ট কৰিব আদাৰ্ছত টিক কৰাৰ পাছত আপুনি ইয়াতে আপোনাৰ কাষ্টটো নামটো লিখি দিব লিখি দিয়াৰ পাছত এইফালে কিন্তু দেখা পাইছে এটা ডেট অফ বাৰ্থ আপুনি ইয়াতে ডেট অফ বাৰ্থটো আপুনি ফিল কৰিব ফাৰ্ষ্টত আপোনাৰ ডে তাৰপিছত মান্থ তাৰপিছত ইয়াত লিখিব লিখাৰ পাছত আপুনি তলফালে স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰাৰ পাছত আপুনি কিন্তু অপশ্যন দেখা পাব বি মানে 2 নম্বৰ অপশ্যন আপুনি কিন্তু বি অপশ্যন যেতিয়া দেখা পাব ইয়াতে দেখা পাইছে প্ৰুফ অফ এড্ৰেছ আপুনি যেতিয়া প্ৰুফ অফ এড্ৰেছ দেখা পাইছে প্ৰুফ অফ এড্ৰেছত আপুনি আপোনাৰ এড্ৰেছ প্ৰুফটো লিখিব তাৰপিছত ইয়াতে দেখা পাইছে মোবাইল নম্বৰ আপুনি মোবাইল নম্বৰটো লিখিব লাগিব তলত তাৰপিছত দেখা পাইছে হাউচ ফ্লাইট নম্বৰ লিখি দিব তাৰপিছত দেখা পাইছে হাউচ কমপ্লেক্সিং ষ্ট্ৰীট ৰোড নেম চিটি টাউন ভিলেজ ব্লক সাব ডিষ্ট্ৰিক্ট তাৰপিছত আপোনাৰ ষ্টেটৰ নামটো ইয়াতে লিখি দিব লিখি দিয়াৰ পাছত সেম আপুনি ইয়াতে ফ্লাইট নম্বৰ ল্যান্ড এৰিয়া পিন কোড পোষ্ট অফিচ নেম ইমেইল আইডি এণ্টাৰ কৰিব আপুনি যেতিয়া সম্পূৰ্ণ ইয়াতে ফিল আপ কৰিব ফিল আপ কৰাৰ পাছতে কিন্তু আপোনাৰ যি অপশ্যন চি অপশ্যনটো আহিব চি অপশ্যনটো অহাৰ পাছত আপুনি কিন্তু এইখিনি ফিল কৰিব লাগিব ৰিলেশ্যন উইথ এপ্লিকেণ্ট আপোনাৰ পৰিয়ালত যদি কোনোবা মানে প্ৰাপ্তবয়স্ক আছে প্ৰাপ্তবয়স্কৰ নামখিনি ইয়াতে লিখি দিব লাগিব ইয়াত দেখা পাইছে 6 মানে 6 জনলৈকে আপুনি লিখিব পাৰিব এইটো বক্সত আপুনি নামটো লিখি দিব তাৰপিছত ইয়াতে কিন্তু ৰিলেশ্যনটো লিখিব লাগিব ৰিলেশ্যন আপোনাৰ লগত কি ইয়াৰ ৰিলেশ্যন কি এইটো বক্সত আপুনি জেণ্ডাৰটো লিখি দিব লাগিব তাৰপিছত আপুনি যদি আধাৰ কাৰ্ড আছে আধাৰ কাৰ্ডৰ নাম্বাৰটো ইয়াতে এটা এটাকৈ লিখি দিব লাগিব লিখি দিয়াৰ পাছত আপুনি ইয়াতে দেখা পাইছে সিগনেচাৰ আপুনি ইয়াতে সিগনেচাৰ এখন কৰিব লাগিব চ' কৰাৰ পাছত আপুনি এনেকৈ 6 জনৰ কাৰণে এপ্লাই 6 প্ৰাপ্তবয়স্ক যি সদস্যসকলৰ নামৰ ভিতৰত আপুনি কিন্তু 6টা নাম ইয়াতে লিখিব পাৰিব লিখি দিয়াৰ পাছত আপুনি তলফালে স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰাৰ পাছত আপোনাৰ অপশ্যন আহিব ডি ইয়াত দেখা পাইছে অপশ্যন ডি এটা হৈছে আপোনাৰ বেংক এটাচ কৰিব লাগিব ওপৰত প্ৰথমটো বক্সত আপোনাৰ বেংকৰ নামটো লিখিব লাগিব নেম ইন বেংক একাউণ্ট আপোনাৰ যদি ষ্টেট বেংক হয় ষ্টেট বেংক অফ ইণ্ডিয়া লিখি দিব যদি আপোনাৰ PNB হয় মানে পাঞ্জাব নেশ্যনেল বেংক আপুনি এইখিনি লিখি দিব লাগিব লিখি দিয়াৰ পাছত তলত দেখা পাইছে বেংক নেম লিখি দিব ব্ৰাঞ্চ নেম বেংক একাউণ্ট নাম্বাৰ লিখি দিব একাউণ্ট নাম্বাৰ লিখি দিয়াৰ পাছত IFSC কোডটো লিখি দিব ইয়াতে IFSC কোডটো লিখি দিয়াৰ পাছত আপুনি তলফালে স্ক্ৰল ডাউন কৰিব আপোনাৰ বেংক ডিটেইলটো সমাপ্ত হৈছে চ' তাৰপিছত আপুনি ইয়াতে দেখা পাব ষ্টেট অফ ইছ্যু আপুনি এইখিনি লিখি দিব লিখি দিয়াৰ পাছত ৰেচন কাৰ্ড নাম্বাৰ আপুনি লিখি দিব লিখি দিয়াৰ পাছত পইণ্ট অফ আপুনি ইয়েছ অৰ ন' টিক কৰিব যদি আপোনাৰ হয় ইয়েছ কৰিব অথবা ন' কৰিব তাৰপিছত তলতো আপুনি কিন্তু তেনেকৈ ইয়েছ ন' কৰি দিব লাগিব আপোনাৰ যিটো হয় ইয়েছ ন' কৰি দিব তাৰ পাছত আহিব আপুনি কোনটো টাইপৰ আপুনি গেছ চিলিণ্ডাৰ ব্যৱহাৰ কৰিব বিচাৰিছে আপুনি যদি 5 কেজিৰ কাৰণে চিলিণ্ডাৰ ব্যৱহাৰ কৰিব বিচাৰিছে তেনেহ'লে কিন্তু আপুনি 5 কেজি লিখি দিব পাৰিব আৰু যদি আপুনি 14 কেজিৰ কাৰণে আপুনি হেৰি কৰিব বিচাৰিছে তেনেহ'লে আপুনি এইটো টিক কৰিব পাৰিব তাৰপিছত আপুনি এইটোও কৰিব পাৰিব আপুনি এইটো নকৰিব 14টো কৰিলে বেছি ভাল হয় আপুনি এইটো কৰিব কৰাৰ পাছত আপুনি তলফালে স্ক্ৰল ডাউন কৰিব আপোনাৰ কিন্তু এইখিনি সমাপ্ত হৈছে আপুনি যদি এইখিনি পঢ়িব বিচাৰিছে তেনেহ'লে তেনে ক্ষেত্ৰত আপুনি এইখিনি পঢ়িব পাৰে অথবা আপুনি যদি পঢ়িব নিবিচাৰে তেনেহ'লে আপুনি পঢ়িব নালাগে চ' আপুনি যদি পঢ়িব বিচাৰে মই হেৰি কৰি দিছোঁ আপুনি স্ক্ৰীনশ্বট কৰি কিনে আপুনি পঢ়িব পাৰে মই দি দিছোঁ তাৰপিছত আপুনি তলফালে স্ক্ৰল ডাউন কৰিব ইয়াতে দেখা পাইছে এইখিনি আপোনাৰ ফিল আপ কৰিব নালাগে এইখিনি আপোনাৰ অফিচৰ পৰা ফিল আপ কৰিব এইখিনি কিন্তু আপুনি ফিল আপ কৰিব নালাগে এইখিনি ফিল আপ কৰাৰ পাছত আপুনি তলফালে স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰাৰ পাছত ইয়াতে দেখা পাইছে এটা ৰিচিপ্ট একনলেজমেণ্ট ৰিচিপ্ট ইয়াতে আপোনাৰ নামটো লিখা থাকিব এই একনলেজমেণ্ট ৰিচিপ্টখন কিন্তু আপোনাক প্ৰভাইড কৰিব যি ডিষ্ট্ৰিবিউটৰ আছে সেই ডিষ্ট্ৰিবিউটৰ আপোনাক কিন্তু প্ৰভাইড কৰিব আপুনি এইখিনি যেতিয়ালৈকে আপোনাৰ হাতত এইখিনি নিদিয়ে তেতিয়ালৈকে কিন্তু আপুনি ফৰ্মখন ছাবমিট নকৰিব এতিয়া কথা হ'ল আপুনি সম্পূৰ্ণ ফৰ্মখন ফিল আপ কৰাৰ পাছত আপুনি ক'ত জমা কৰিব লাগিব এই যে ফৰ্ম আছে এই ফৰ্মখন ফিল আপ কৰাৰ পাছত আপুনি আপোনাৰ ওচৰত থকা যি ডিষ্ট্ৰিবিউটৰ আছে প্ৰতিটো গেছৰ কাৰণে এজনকৈ ডিষ্ট্ৰিবিউটৰ থাকে সেই ডিষ্ট্ৰিবিউটৰৰ ওচৰত যাইখিনি আপুনি কিন্তু এই ফৰ্মখন জমা দিব লাগিব এই ফৰ্মখন জমা দিয়াৰ পাছত আপুনি ইয়াতে দেখা পাইছে চিগনেচাৰ এই চিগনেচাৰৰ অপশ্যনত সিহঁতে এটা চিগনেচাৰ কৰিব চিগনেচাৰ কৰাৰ পাছত কিন্তু আপুনি
ফৰ্মখন জমা দি আহিব লাগিব জমা দিয়াৰ পাছত কেৱল মাত্ৰ 10ৰ পৰা 1 মাহৰ ভিতৰত আপুনি কিন্তু আপোনাৰ যে গেছ চিলিণ্ডাৰ এই গেছ চিলিণ্ডাৰটো লাভ কৰিব ইয়াৰ কাৰণে কোনো ধৰণৰ পইচা পেমেন্ট কৰিব নালাগে ইয়াৰ ধৰণত কোনো ধৰণৰ পইচা একো হেৰি কৰিব নালাগে সো নিশ্চিন্তত আপুনি এই ফৰ্মখন ফিলআপ কৰি দিয়ক সো ফৰ্মখন ফিলআপ কৰাৰ পাছতেই কিন্তু আপুনি আপোনাৰ যে সিলিন্ডাৰ সেই সিলিন্ডাৰখন লাভ কৰিব সো আজিৰ ভিডিওটো ইমানলৈকে আছিল ভিডিওটো যদি ভাল লাগিছে লাইক কৰিব ভিডিওটো যদি হেল্পফুল বুলি ভাবে তেনেহলে বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰক সো সম্পূৰ্ণ ভিডিওটো শেষলৈ চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ থ্যাংক ইউ জয় অসম